আছোঁ এতিয়া ইলাইট একাডেমীৰ কৰ্তৃপক্ষৰ মাজত আমাৰ লগতে আছে ইলাইট একাডেমীৰ প্ৰিন্সিপাল ছাৰ আৰু লগতে এজনী ছাত্ৰী আৰু ছাত্ৰীৰ লগতে টিচাৰ আৰু তেওঁৰ পেৰেণ্টছ আছে আৰু ছাত্ৰীজনী আমাৰ অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে বুৰঞ্জী বিভাগত। তো আহক আৰু তেওঁৰ পৰা প্ৰশ্ন সোধোঁ তেওঁ কেনেধৰণে উত্তীৰ্ণ হৈছে আৰু তেওঁৰ আগন্তুক কি বুলি ভাবে নিজৰ জীৱনত কৰিব কাৰণে। তুমি কেনেধৰণে পঢ়িছিলা? মানে ইমান নম্বৰটো আমি জানিবলৈ পোৱা গৈছে যে তুমি আমাৰ চৰাইদেউ জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছা আৰু চৰাইদেউ জিলাৰ ভিতৰতে টপ কৰিছা, ষ্টেট হাইষ্ট টপো আৰু লগতে ষ্টেটৰ। আমাৰ পিটি কুমাৰী ছাৰ আমাৰ আৰ্টছৰ ষ্টুডেণ্ট এইবাৰ 94.6% পাইছে আৰু লগতে এবাৰ ৰাজ্যিক সৰ্বোচ্চ নম্বৰ পাইছে বুৰঞ্জীত তেওঁ আউট অফ 199 পাবলৈ সক্ষম হৈছে। গতিকে আমি তেখেতক লৈ যথেষ্ট গৰ্বিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আৰু লগতে আমাৰ বুৰঞ্জী বিভাগৰ আমাৰ শিক্ষয়িত্ৰী জেচিমি হাতীমূৰীয়াও আছে, তেখেতে বুৰঞ্জী পঢ়াইছিলে। গতিকে আমি ভাবোঁ যে 100ৰ ভিতৰত 99 মানে এইটো আৰু এটা ৰিমাৰ্কেবল মাৰ্কছ, মানে এইটো আৰু যথেষ্ট নম্বৰ। গতিকে আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনত যাতে তাই যি এইম লৈছে, যি লক্ষ্য লৈছে, সেই লক্ষ্যত যাতে তেওঁ উপনীত হ'ব পাৰে। তুমি কি ক'বলৈ বিচাৰা? তুমি জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছা আৰ্টছৰ বিভাগত, কি ক'বা? তাহাঁতে ধেৰ মানে এনকাৰেজমেণ্ট দিছিলে, মটিভেশ্যন দিছিলে, তাহাঁতৰ গাইডেঞ্চ পাইছিলে, সেইকাৰণে মানে ভাল নম্বৰ উত্তীৰ্ণ হ'লোঁ। আৰু কিবা ক'বলৈ বিচাৰা নেকি ছাত্ৰ ছাত্ৰীসকলক যে কেনেধৰণে পঢ়িলে পৰীক্ষাত ভাল নম্বৰ পাব পাৰি? যেনেকৈ টিচাৰহঁতে বা তেনেকৈ টিচাৰৰ গাইডেঞ্চটো। আমাৰ লগত বাইদেউ এজনী আছে। বাইদেউ আপুনি কি ক'বলৈ বিচাৰে? ছাত্ৰজনে ইমান ভাল ৰিজাল্ট কৰি উত্তীৰ্ণ হৈ দেখাইছে। তাই বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, খুব বেছি ভাল লাগিছে। তাইৰ আগন্তুক জীৱনো সুন্দৰ হ'ব ইয়াৰে কামনা কৰিছে। আৰু তোমাৰ পেৰেণ্টছ লগতে আছে, তো আপুনি কেনেধৰণে মানে অনুভৱ কৰিছে? কাৰণ তাই অনুভৱ কৰিছে আৰু ভাল নম্বৰ পাছ কৰিলে ভাল অনুভৱ বহুত মানে আপুনি সুখী। আপুনি কি ক'বলৈ বিচাৰে অন্য ছাত্ৰ ছাত্ৰীসকলক? আপোনাৰ ছোৱালীয়ে যেনেধৰণে পঢ়িছে তেনেকৈ আপোনাৰ কি অনুভৱ লাগি আছে আজি যে আপোনাৰ ছোৱালী অসমৰ ভিতৰতে আপোনাৰ কাৰণে সুনাম কঢ়িয়াই আনিছে? এইটোতো ভাল খবৰ, আৰু ভালকৈ পঢ়িলেতো ভাল ৰিজাল্ট আহিবই, সেইটোৱে ক'ম আৰু বিশেষ কি ক'ম আৰু। ধন্যবাদ। আৰু ছাৰক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি পিটি কুমাৰী ছাৰ দুটা বছৰ আমি বিনামূলীয়াকৈ পঢ়াইছিলোঁ। গতিকে আৰু আমি আশা কৰিছিলোঁ তেনেকুৱা এটা ৰিজাল্ট কৰিব তাই কৰিলে। খুবেই মানে অধ্যয়ন খুব ভালকৈ অধ্যয়ন কৰে তাই, আৰু আশা কৰিছোঁ যে ভৱিষ্যত জীৱনত তাই যি লক্ষ্য লৈছে যাতে উপনীত হয়। বাকী ছাত্ৰ ছাত্ৰীসকলো যিসকলে আজি সুন্দৰভাৱে পাছ কৰিছে তেওঁলোককো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।